প্ৰভু শ্ৰীকৃষ্ণৰ পৰামৰ্শ অনুসৰিয়ে ব্ৰজবাসীয়ে দেৱৰাজ ইন্দ্ৰক পূজা নকৰি গোবৰ্ধন পৰ্বতক পূজা কৰিছিল। কাৰণ গোবৰ্ধন পৰ্বতে যুগ যুগ ধৰি ফল-মূল, গৰু গাইৰ আহাৰ আদি কৰি দৈনন্দিন জীৱনৰ বিভিন্ন মূল্যৱান সামগ্ৰী ব্ৰজবাসীক প্ৰদান কৰি আহিছিল। ব্ৰজবাসীয়ে ইন্দ্ৰক পূজা নকৰি গোবৰ্ধন পৰ্বতক পূজা কৰা কথাটোত ইন্দ্ৰ ক্ৰোধিত হৈ পৰিছিল। সেয়েহে প্ৰচণ্ড বজ্ৰপাত, বতাহ বৰষুণেৰে ইন্দ্ৰই ব্ৰজধামত 7 দিন 7 ৰাতি ধৰি সন্ত্ৰাসৰ সৃষ্টি কৰিছিল। তেতিয়া পৰম প্ৰভু শ্ৰীকৃষ্ণই বাওঁ হাতৰ কনিষ্ঠ আঙুলিৰ দ্বাৰা প্ৰকাণ্ড গোবৰ্ধন পৰ্বত দাঙি ধৰি 7 দিন 7 ৰাতি একে ঠাইতে স্থিৰভাৱে থিয় হৈ আছিল আৰু সেই গোবৰ্ধন পৰ্বতৰ তলত সমগ্ৰ ব্ৰজবাসী আৰু জীৱ-জন্তুবোৰে আশ্ৰয় লৈ নিজৰ প্ৰাণ ৰক্ষা কৰিছিল। শ্ৰীকৃষ্ণৰ এই মহিমা দেখি দেৱৰাজ ইন্দ্ৰই বুজি পাইছিল যে কৃষ্ণ সামান্য গোৱালৰ ল'ৰা নহয়, তেওঁৱেই হৈছে পৰম প্ৰভু পৰমেশ্বৰ নাৰায়ণ। এই কথা উপলব্ধি কৰাৰ পিছত ইন্দ্ৰই প্ৰভু শ্ৰীকৃষ্ণক সেৱা কৰি ক্ষমা মাগিছিল আৰু এইদৰেই ইন্দ্ৰৰ অহংকাৰৰ পতন ঘটিছিল। ইয়াৰ পাছত ইন্দ্ৰই প্ৰভু শ্ৰীকৃষ্ণক প্ৰণাম জনাই ঐৰাৱতত আৰোহণ কৰি স্বৰ্গলৈ গমন কৰিছিল। দেৱৰাজ ইন্দ্ৰ ইন্দ্ৰলোকলৈ প্ৰস্থান কৰাৰ পাছত এদিন গোপ-গোপীসকলে শ্ৰীকৃষ্ণক কৈছিল, হে কৃষ্ণ, তুমি গোবৰ্ধন ধাৰণ কৰি আমাক ৰক্ষা কৰিলা। তোমাৰ বাল্যলীলা দৰ্শন কৰি আমি প্ৰত্যেকেই বিমুগ্ধ হৈছো। আমি ভাবিছো তুমি গোপালৰ বেশ ধাৰণ কৰা দয়াময় হৰিয়েই হবা। তোমাৰ শিশু লীলাবোৰ দৰ্শন কৰি তুমি সাধাৰণ শিশু নহয় বুলি আমি জানিব পাৰিছো। কাৰণ সাধাৰণ শিশুৱে পুতনা, তৃণবৰ্তসুৰ আদিৰ দৰে বিভিন্ন অসুৰ বধ কৰিব নোৱাৰে আৰু জমালাৰ্জুনৰ দৰে প্ৰকাণ্ড বহু বছৰ পুৰণি গছ দুজোপা উভালিব নোৱাৰিলেহেঁতেন। গোকুলৰ পৰা বৃন্দাবনলৈ অহাৰ পাছত তুমি গৰখীয়া হোৱাৰ পাছৰ পৰা কালিয়া দমন, বকাসুৰ, অঘাসুৰ আদি বিভিন্ন অসুৰ বধ কৰি যি লীলা কৰিলা, সেইবোৰ দৰ্শন কৰি আমি তোমাক সাধাৰণ গোপ বালক বুলি ভাবিব পৰা নাই। তুমি যিদিনাই নন্দৰ গৃহত জন্ম লোৱা বুলি শুনিছিলো, তেতিয়াৰ পৰাই গোকুলত ঐশ্বৰ্য বিভূতি বৰ্ধিত হোৱা বুলি শুনিছো। তুমি গোৱালিনী গৃহত নথকা সময়ত মাখন চুৰ কৰা, মাখন খাবলৈ নাপালে মাখনৰ পাত্ৰ ভাঙি নানা লীলা কৰি আমাৰ এগুণ লোকচান কৰিছিলা যদিও আমি 10 গুণ লাভ কৰি আহিছো। সেইবাবে তুমি আমাৰ ক্ষতি সাধন নকৰি তুমি লীলা কৰা বুলি ভাবিছিলো। হে কৃষ্ণ, আমি তোমাৰ গোবৰ্ধন পৰ্বত ধাৰণ কৰা দৃশ্য দৰ্শন কৰি ভাবিবলৈ বাধ্য হৈছো যে তুমি মানুহ নহয়, তুমি হৈছা পৰমেশ্বৰৰ আন এটি ৰূপ। তুমি কি উদ্দেশ্যে ব্ৰজবাসী হৈছা সেয়া আমি নাজানো। আমি তোমাক খন্তেক নেদেখিলেই থাকিব নোৱাৰো। তুমি বাঁহী বজালেই সকলোৰে মন পুলকিত হয়। গৰু চৰাব যাওঁতে বাঁহী বজাই তুমি গোপ বালক আৰু গৰুবোৰক মোহিত কৰাৰ কথা গোপ বালকৰ মুখেৰে শুনিছো। তুমি বাঁহী বজাই বজাই গৃহলৈ উভতি আহিলে তোমাৰ বাঁহীৰ সুৰ শুনি শুনি সকলো গোপৰ মনত বিমল আনন্দ হয়। গোপিনীসকলেও তোমাৰ বাঁহীৰ মাত শুনি সকলো কাম বন ত্যাগ কৰি তোমাৰ দৰ্শন লাভৰ বাবে ব্যাকুল হোৱা দেখিছো। তোমাৰ বাঁহীৰ মাতত যাদুকৰী গুণ আছে। মুখৰ মৃদু হাঁহিত জগতৰ সকলো প্ৰাণী মোহিত হয়। তোমাৰ লীলা দৰ্শন কৰিলে সকলো প্ৰাণী আচৰিত হয়। প্ৰকৃততে তুমি কোন আমাক জনোৱা, আমি তোমাৰ চৰণত প্ৰণাম জনালো। গোপ গোপীৰ কথা শুনি কৃষ্ণই মৃদু হাঁহি এটি মাৰি ক'লে, হে গোপ গোপীগণ, তোমালোকে মোক অকল নন্দ যশোদাৰ পুত্ৰ বুলিয়েই নাভাবি তোমালোকৰ পৰম বান্ধৱ বুলিও ভাবিব পাৰা। মই যিবোৰ কৰ্ম কৰিছো সেইবোৰ পৰমেশ্বৰে কৰা বুলি ভাবি লোৱা। মনত ৰাখিবা, সকলোতে পৰমেশ্বৰ সাক্ষী ৰূপে থাকে। সকলো প্ৰাণীৰ হৃদয়ত হৰি বাস কৰি আছে। তোমালোকৰ মই কোনো উপকাৰ কৰা নাই, একমাত্ৰ হৰিয়েহে তোমালোকৰ উপকাৰ কৰি আছে। তোমালোকে সদায় একান্ত মনে হৰিক হৃদয়ৰ মাজত চিন্তা কৰি থাকিবা। দয়াময় হৰিক যিয়ে যি ধৰণে পাবলৈ কামনা কৰে, হৰিয়ে সেই মানুহৰ অভিলাষ এই ধৰণেই প্ৰদান কৰে। হে গোপ গোপীগণ, মই তোমালোকৰ বান্ধৱ বাবেই তোমালোকৰ লগত আছো বুলি ভাবি লোৱা। কৃষ্ণৰ এই কথা শুনি গোপ গোপীবোৰে নিজ নিজ গৃহলৈ গমন কৰিলে। তাৰেই কিছুমান গোপে কৃষ্ণকেই পৰমেশ্বৰ জ্ঞান কৰিছিল। কিছুমানে তীক্ষ্ণ বুদ্ধি আৰু অসীম শক্তিধৰ নন্দৰ পুত্ৰ বুলি ভাবিছিল। যুৱতী গোপীগণে কিন্তু শ্ৰীকৃষ্ণক প্ৰাণৰ দেৱতা জ্ঞান কৰিছিল।
সেয়েহে তেওঁলোকে কৃষ্ণৰ সৈতে ৰাসক্ৰীড়া কৰিব বিচাৰিছিল আৰু অন্তৰ্যামী কৃষ্ণই সেই কথা ভালদৰেই জানিছিল। বহু গোপিনীয়ে কৃষ্ণক স্বামীৰূপে পাবলৈ দেৱী দুৰ্গাক আৰাধনা কৰাৰ কথাও কৃষ্ণই জানে। সকলো গোপিনীয়ে তেওঁক মনে প্ৰাণে ভাল পায়। নিশা তেওঁৰ বাহিৰ মাত শুনিলে গোপিনীসকলে কি কৰে? গোপিনীসকলে সঁচাই কৃষ্ণক কিয় ইমান ভাল পায়? কৃষ্ণৰ এইবোৰ কথা জানিবলৈ বৰ মন গৈছিল। কৃষ্ণই জানিছিল যে একমাত্ৰ ৰাধাৰ বাহিৰে আনবোৰ গোপিনীয়ে তেওঁৰ ৰূপ আৰু কামবোৰৰ বাবেহে তেওঁক ভাল পায়। গতিকে প্ৰকৃততে তেওঁনো কোন, তেওঁক কিভাৱে ভাল পালে গোপিনীসকলে পৰম মুক্তি পাব পাৰিব, তাৰেই শিক্ষা দিবলৈ প্ৰভু শ্ৰীকৃষ্ণই ৰাসলীলাৰ আয়োজন কৰিলে। তেতিয়া আছিল শৰৎকালৰ শুক্লা ত্ৰয়োদশী তিথি। সেই তিথিৰ নিশা কৃষ্ণই ৰাসলীলা কৰিবলৈ ইচ্ছা কৰি বৃন্দাবনৰ মাজৰ ৰাসমণ্ডললৈ গমন কৰিলে। সেই ৰাসমণ্ডল আছিল অতি বিতোপন। চাৰিওফালে বিভিন্ন ধৰণৰ ফল ফুলে জাতিষ্কাৰ হৈ আছিল। বেলগছ, অগৰু, চন্দন, কদম, আম, জাম, কঁঠাল আদি বিভিন্ন গছেৰে সেই ঠাই সুশোভিত হৈ আছিল। সেই ঠাইত ফুলি আছিল গোলাপ, গন্ধৰাজ, বকুল, জবা, মালতী, চামেলি, সূৰ্যমুখী, কৃষ্ণচূড়া আদি বিভিন্ন ধৰণৰ ফুল। এই সকলোবোৰৰ মাজত আছিল এটি অতি ধুনীয়া সৰোবৰ আৰু সৰোবৰটোৰ পাৰত আছিল শাৰী শাৰী কৃষ্ণচূড়াৰ গছ। অন্তৰ্যামী প্ৰভু কৃষ্ণই ৰাসলীলা কৰিবলৈ যমুনাৰ ওচৰত সেই মনোৰম ৰাসমণ্ডলৰ সৃষ্টি কৰিছিল, যাৰ মনোৰম দৃশ্য বৰ্ণনা কৰি অন্ত কৰিব নোৱাৰি। প্ৰভু কৃষ্ণই শুক্লা ত্ৰয়োদশী তিথিৰ নিশা ৰাসমণ্ডলৰ পৰা বাঁহী বজাইছিল। সেই সময়ত সৰভাগ ব্ৰজবাসী টোপনিত মগ্ন হৈ আছিল। সকলো সময়তে কৃষ্ণৰ বাঁহীৰ সুৰ শুনিবলৈ চিন্তা কৰি থকা গোপিনীসৱে কৃষ্ণৰ বাঁহীৰ সুৰ শুনিছিল। তেওঁক ভালপোৱা গোপিনীৰ বাহিৰে আন কোনেও সেই নিশা বাঁহীৰ সুৰধ্বনি শুনা নাছিল। ৰাধাই বাঁহীৰ মাত শুনা মাত্ৰকে একেজাপে বিচনাৰ পৰা উঠি বাঁহীৰ মাত শুনা ঠাইলৈ দৌৰি গৈছিল। সেই সময় দিন নে ৰাতি তালৈ ৰাধাই ভ্ৰক্ষেপ কৰা নাছিল। কৃষ্ণৰ বাঁহীৰ মাত শুনিছে যেতিয়া তেওঁ কৃষ্ণৰ ওচৰলৈ গৈ কৃষ্ণক দৰ্শন কৰি পৰাণ জোৰাব, সেয়াই আছিল ইচ্ছা। ৰাধাৰ বাহিৰে বাকী বহু সংখ্যক গোপী কৃষ্ণৰ বাঁহীৰ মাত শুনি বিচনাৰ পৰা উঠি সাজি কাচি শব্দ শুনা স্থানলৈ গমন কৰিছিল। দুই এজনীয়ে কৃষ্ণৰ বাঁহীৰ সুৰধ্বনি শুনি যিভাৱে শুইছিল সেইভাৱেই বিচনাৰ পৰা উঠি শব্দ শুনা স্থানলৈ দৌৰি গ'ল। দুই এজনী গোপিনীয়ে খৰধৰ কৰোঁতে হাতৰ অলংকাৰ ভৰিত আৰু ভৰিত পিন্ধা অলংকাৰ ডিঙিত পিন্ধি তেনেভাৱেই কৃষ্ণৰ ওচৰলৈ গমন কৰিলে। কেইজনীমানে আকৌ কৃষ্ণৰ বাবে মিঠাই, মাখন, দধি আদি লৈ গ'ল। কেইজনীমানে কৃষ্ণক পিন্ধাম বুলি ফুলৰ মালা লৈ গ'ল। আকৌ কেইজনীমানে নিশা শোৱা পোছাক পিন্ধিয়েই কৃষ্ণৰ ওচৰলৈ গমন কৰিলে। দুই এজনীৰ স্বামী নিদ্ৰা যোৱা নাছিল, তেওঁলোকেও স্বামীক এৰি থৈ দৌৰ দিলে। দুই এজনীয়ে কেঁচুৱাক বিচনাত শুৱাই থৈ স্তনপান কৰাই আছিল। কৃষ্ণৰ বাঁহীৰ মাত শুনা মাত্ৰকে কেঁচুৱাক স্তনপান নকৰোৱাকৈয়ে তেওঁলোক কৃষ্ণৰ ওচৰলৈ দৌৰি গ'ল। যিবোৰ গোপিনীৰ স্বামী, শাহু বা পৰিয়ালৰ আন সদস্যই বাধা প্ৰদান কৰিছিল, সেইবোৰৰ বাধা অতিক্ৰম কৰিও তেওঁলোক কৃষ্ণৰ ওচৰলৈ গমন কৰিলে। শ শ গোপিনীয়ে ৰাসমণ্ডললৈ দৌৰি গৈ কৃষ্ণৰ মনোহৰ ৰূপ দৰ্শন কৰিলে। কৃষ্ণৰ বাবে নিয়া দৈ, মাখন, ক্ৰীম, মিঠাই আদি কৃষ্ণক খাবলৈ দিলে। চন্দন, সুগন্ধি ফুল আৰু মালা নিয়াবোৰে কৃষ্ণক ভক্তিভাৱে পূজা কৰিলে। কৃষ্ণক স্বামীৰূপে পাবলৈ ইচ্ছা কৰাসকলে কৃষ্ণক সাৱটি ধৰি চুম্বন কৰিলে। গোপিনীসৱে কৃষ্ণক বিভিন্ন ধৰণে পাবলৈ ইচ্ছা কৰিছিল। সেই কথা অন্তৰ্যামী কৃষ্ণই ভালদৰে জানে। তথাপিও তেওঁ গহীনভাৱে সকলোকে কৈছিল, তোমালোকে মোৰ বাঁহীৰ মাত শুনি এনেকৈ নিশাৰ ভাগত এই হাবিৰ মাজলৈ অহাটো উচিত হোৱা নাই। তোমালোকে অনতিপলমে নিজ নিজ গৃহলৈ উভতি যোৱাগৈ। মই ভাবোঁ তোমালোক সতী নাৰী। সতী নাৰীৰ পৰম ধৰ্ম হৈছে পতি সেৱা কৰা। তোমালোকে স্বামীক ত্যাগ কৰি মোৰ ওচৰলৈ অহা উচিত হোৱা নাই। যিবোৰে সন্তান ঘৰত থৈ আহিছা তেওঁলোকৰ সন্তানে মাকক নাপাই কান্দিব। যিবোৰে স্বামীক এৰি আহিছা তেওঁলোকৰ স্বামীয়ে তেওঁলোকক নেদেখি ক্ৰোধিত হ'ব। মই জানো যে তোমালোকে মোক বৰ ভাল পোৱা। তোমালোকে মোক যদি ভাল পোৱা, ভক্তি কৰা, তেতিয়া গৃহত থাকিয়েই মোক দেখা পাবা।
মোক স্মৰণ কৰিলে মই তোমালোকক কৃপা কৰিম। মনত ৰাখিবা, পতি সেৱা কৰাই হৈছে সতী নাৰীৰ পৰম ধৰ্ম। পতি সেৱাৰ যোগেৰে মোৰ কৃপা লাভ কৰিব পাৰিবা। পুত্ৰ কন্যা আৰু পৰিয়ালৰ মাজতো মোক স্মৰণ কৰি মোক দেখা পাবা। তোমালোকে মোৰ বাহিৰ মাত শুনিয়েই সকলো পৰিত্যাগ কৰি ইয়ালৈ আহিছা। এনেধৰণৰ স্বভাৱৰ নাৰীক সকলো সমাজে কুলতা বুলিব। গতিকে তোমালোকে পলম নকৰি নিজ নিজ গৃহলৈ উভতি যোৱা। কৃষ্ণৰ কথা শুনি ৰাধা আৰু আনবোৰ গোপিনীয়ে কান্দি কান্দি ক'বলৈ ধৰিলে, হে গুণনিধি, তুমি বাহীবাদক পৰম ব্ৰহ্ম, তুমি ব্ৰজবাসীৰ জীৱন, তুমি কৰুণা সাগৰ, তুমি দয়াময় শ্ৰী হৰি। তোমাৰ মায়াত আমি মুগ্ধ হৈ আছো। তোমাৰ বাহিৰে আমাৰ জীৱন অসাৰ। তোমাৰ ভুৱনমোহন ৰূপ আৰু ভুৱন ভুলোৱা বাহিৰ সুৰে আমাক ইয়ালৈ মাতিছে। এতিয়া তুমি আমাক কিয় নিষ্ঠুৰভাৱে ঘৰলৈ উভতি যাবলৈ কৈছা প্ৰভু? আমি তোমাক ত্যাগ কৰি কেতিয়াও গৃহলৈ নাযাওঁ। আমি গোটেই নিশা তোমাৰ মনোহৰ ৰূপ দৰ্শন কৰি তোমাৰ লগত ৰং ধেমালি কৰি শান্তি লাভ কৰিম বুলি ইয়ালৈ আহিছোঁ। তুমি অন্তৰ্যামী, তুমি আমাৰ লগত খেলা কৰা প্ৰভু। আমি ভাবোঁ তুমি জগতৰ স্বামী। তোমাৰ লগত খেল ধেমালি কৰিলে কোনোবাই যদি আমাক কুলতা বুলিও কয়, আমি তাৰ বাবে কোনো প্ৰতিবাদ নকৰোঁ। তুমি পৰম পুৰুষ, তুমি আমাৰ স্বামী। হে প্ৰভু, তুমি আমাৰ মনৰ কামনা পূৰণ কৰি বিভিন্ন ৰং ধেমালি কৰি আমাৰ মনত শান্তি প্ৰদান কৰা। গোপীসৱৰ এই কথা শুনি কৃষ্ণই তেওঁলোকৰ অভিলাষ পূৰণৰ বাবে ৰাসলীলা কৰিবলৈ ইচ্ছা কৰিলে। তেওঁ নিজে ৰাধাৰ লগত থাকি মায়াৰে প্ৰতিজনী গোপীৰ বাবে এজনকৈ কৃষ্ণৰ সৃষ্টি কৰিলে। তাৰ পিছত গোটেই নিশা ৰাসলীলা কৰি গোপীৰ মনত বিমল আনন্দ প্ৰদান কৰিলে। তেনেদৰে একেৰাহে তিনি নিশা কৃষ্ণই গোপীৰ লগত ৰাসলীলা কৰি নানাভাৱে ৰং ধেমালি কৰিছিল। সেই সময়ত কেইজনীমানে কৃষ্ণক কোলাত লৈ শিশুৰ দৰে মৰম কৰিছিল। কেইজনীমানে ফুলৰ মালা পিন্ধাই দি কৃষ্ণৰ মনোহৰ ৰূপ দৰ্শন কৰিছিল। কেইজনীমানে সঘনাই কৃষ্ণৰ পদসেৱা কৰিছিল। কেইজনীমানে আকৌ কৃষ্ণক স্বামীৰূপে সাৱটি ধৰি মৰম কৰিছিল। কেইজনীমানে কৃষ্ণৰ সৈতে নৃত্যগীত কৰিছিল। এনেদৰে গোপিনীসকলে কৃষ্ণৰ লগত নিজ নিজ মনোবাঞ্ছা পূৰণ কৰিছিল। ৰাধাই যেনিবা কৃষ্ণক স্বামীৰূপে পূজা কৰিছিল। জগতৰ ঈশ্বৰ কৃষ্ণই গোপীসৱৰ সৈতে শুক্লা ত্ৰয়োদশী তিথিৰ পৰা পূৰ্ণিমা তিথিলৈ বিভিন্ন ধৰণে ৰাসলীলা কৰিছিল আৰু পূৰ্ণিমাত গৈহে ৰাসলীলাৰ সমাপ্তি ঘটিছিল। যিমানজনী গোপিনী সিমানজন কৃষ্ণ হৈ গোপিনীৰ মনৰ অভিলাষ পূৰণ কৰিছিল। পূৰ্ণিমাৰ দিনাখন কৃষ্ণই ৰাসমণ্ডলত বহি আছিল। গোপিনীসকলে ৰাধাৰ লগত একেলগে কৃষ্ণৰ ওচৰ পাইছিল। তেতিয়া কোনো এজনীয়ে কৃষ্ণক ফুলৰ মালা পিন্ধাই দিছিল, কোনো এজনীয়ে নানা ধৰণৰ মিঠা ফল কৃষ্ণক খুৱাই দিছিল, কোনোজনীয়ে আকৌ কৃষ্ণৰ দেহত নিজে সুগন্ধি চন্দন লেপন কৰি দিছিল, কোনোজনীয়ে ফুল ছিঙি আনি কৃষ্ণক পূজা কৰিছিল। ৰাধাই মনতে ভাবিছিল কৃষ্ণই তেওঁক আন গোপিনীতকৈ বেছি ভাল পায়। অন্তৰ্যামী কৃষ্ণই ৰাধাৰ মনোভাৱ জানি সকলো গোপিনীক কৈছিল, আমি এতিয়া পাচনি খেলো আহা। যিয়ে হাৰিব তেওঁ জিকাজনক কান্ধত উঠাই ল'ব লাগিব। আটাই কৃষ্ণৰ লগত সেই খেল খেলিছিল আৰু সেই খেলত ৰাধাৰ লগত কৃষ্ণ পৰাজিত হৈছিল। তেতিয়া সকলো গোপিনীয়ে কৃষ্ণক কৈছিল, হেৰা কৃষ্ণ, তুমি এতিয়া ৰাধাক কান্ধত উঠাই ল'ব লাগিব। আমি তোমাৰ লগত খেলি হাৰিছিলোঁ যেতিয়া, তেতিয়া আমি তোমাক কান্ধত উঠাই লৈছিলোঁ, আৰু এতিয়া তুমি ৰাধাৰ হাতত হাৰিলা যেতিয়া ৰাধাক কান্ধত উঠাই ল'ব লাগিব। আচলতে কৃষ্ণই নিজ ইচ্ছাৰে তেনে কৰিছিল। তেওঁ ৰাধাৰ লগত পৰাজিত হৈ গোপিনীৰ কথাত মাটিত বহি ৰাধাক তেওঁৰ কান্ধত উঠিব দিলে। ৰাধাই কৃষ্ণৰ কান্ধত উঠিল। তেতিয়া কৃষ্ণ নিমিষতে অন্তৰ্ধান হ'ল। কৃষ্ণ কলৈ গ'ল, কি হ'ল, কোনোৱে একো গম নাপালে। কৃষ্ণক আটায়ে চাৰিওপিনে বিচাৰি নাপাই হাহাকাৰ কৰিলে। কৃষ্ণক বিচাৰি ক'তো দেখা নাপাই সকলো গোপিনীয়ে কৃষ্ণ কৃষ্ণ বুলি বিলাপ কৰিব ধৰিলে। সকলো গোপিনীতকৈ ৰাধাই মনত বেছি দুখ পাইছিল। তেওঁৰ পাপৰ ফলত কৃষ্ণ হেৰাল বুলি ভাবি তেওঁ কান্দি কান্দি ক'লে,
মই মহাপাপিনীয়ে কৃষ্ণৰ কান্ধত উঠি মহাপাপ কৰিলোঁ। তেওঁ জগতৰ ঈশ্বৰ, তেওঁৰ কান্ধত উঠা মহাপাপ হ'ল। মই এতিয়া কৃষ্ণক নাপালে যমুনাৰ পানীত জাপ দি প্ৰাণ বিসৰ্জন দিম। তেওঁ কান্দি কান্দি কৃষ্ণক সুঁৱৰি ক'বলৈ ধৰিলে, হে প্ৰাণনাথ, মোৰ দোষ ক্ষমা কৰা প্ৰভু। মই অভাগিনীয়ে নাজানি বৰ ভুল কৰিলোঁ। মোৰ মনত বৰ অহংকাৰ হৈছিল। হে প্ৰভু, তুমি গোপিনীৰ জীৱন, হে কৃপাময়, তুমি পুনৰ বাঁহী বজাই আমাৰ প্ৰাণ জুৰোৱা। তুমি অবিহনে আমি সকলোৱে প্ৰাণ বিসৰ্জন দিম। তুমি দয়াময় বুলি সকলোৱে কয়। তুমি পুনৰ আমাক দেখা দিয়া প্ৰভু। আমাৰ মনত অধিক দুখ নিদিবা। আমি অবলা নাৰী, আমি তোমাৰ মহিমা কেনেকৈ বুজিম? তুমি আমাৰ সকলো দোষ ক্ষমা কৰা প্ৰভু। আন আন গোপিনীয়ে কৃষ্ণৰ গুণ কীৰ্তন কৰি কৰি কান্দি কান্দি কৃষ্ণক আৰাধনা কৰি ক'লে, হে কৃষ্ণ, তুমি মৃদু হাঁহি মাৰি ব্ৰজবাসীৰ প্ৰাণ ভুলাইছা। সকলো ব্ৰজবাসীক তুমি সৰ্ববিপদৰ পৰা উদ্ধাৰ কৰিছা। তুমি আমাৰ সামান্য দোষতে কিয় ইমান দুখ দিছা প্ৰভু? হে কৃপাৰ সাগৰ, তুমি আমাক দেখা দিয়া প্ৰাণনাথ। তুমি অবিহনে আমাৰ জীৱন বৃথা। তোমাৰ বাবেই আমি জীয়াই আছোঁ। তুমি অবিহনে আমি কেনেকৈ জীয়াই থাকিম? কৃষ্ণক বিচাৰি নাপাই সকলো গোপিনীয়ে নানাভাৱে বিলাপ কৰি কন্দাৰ পাছত কৃষ্ণই পুনৰ দেখা দিছিল। তেতিয়া কোনোজনীয়ে কৃষ্ণৰ হাতত ধৰিছিল, কোনোজনীয়ে ডিঙিত সাৱটি ধৰিছিল, কোনোজনীয়ে চুম্বন কৰিছিল। আৰু ৰাধাই কৃষ্ণৰ চৰণত ধৰি নিজৰ ভুলৰ বাবে ক্ষমা খুজিছিল। সকলো গোপিনীয়ে পুনৰ কৃষ্ণৰ সৈতে বিভিন্ন ধৰণেৰে আনন্দমনে ৰাসলীলা কৰিছিল। তেতিয়া কৃষ্ণই কৈছিল, মই তোমালোকৰ কথা সদায় মনত ৰাখিম। তোমালোকে মোক ভক্তিৰ বান্ধেৰে বান্ধিলা। মই সদায় তোমালোকৰ অধীন হ'ম। বিশেষ কামৰ বাবে হয়তো অতি সোনকালেই মই ব্ৰজধাম এৰিব লাগিব। তেতিয়া মোৰ বাবে তোমালোকে দুখ নকৰি তোমালোকৰ হৃদয়ৰ মাজত মোক বিচাৰিবা। মই তোমালোকৰ হৃদয়ৰ মাজত চিৰকাল থাকিম। এইদৰে কৈ কৃষ্ণই গোপিনীসকলৰ লগত সেই পূৰ্ণিমাৰ নিশা ৰাসলীলা কৰিছিল। দৰ্শকসকল, আজিৰ এই ভিডিঅ'টো আপোনালোকৰ কেনেকুৱা লাগিল ভিডিঅ'টোৰ কমেণ্ট বক্সত কমেণ্ট কৰি জনাবলৈ নাপাহৰিব। আৰু যদিহে ভিডিঅ'টো আপোনালোকে ভাল পালে অনুগ্ৰহ কৰি ওচৰতে থকা লাইক বাটনটো প্ৰেছ কৰি দিব। আৰু এতিয়ালৈকে যদি মোৰ এই চেনেলটো আপোনালোকে ছাবস্ক্ৰাইব কৰা নাই, ছাবস্ক্ৰাইব কৰি ল'ব আৰু ওচৰতে থকা বেল আইকনটো প্ৰেছ কৰি ৰাখি দিব। তেতিয়াহ'লে আগলৈ আহিবলগীয়া এনেকুৱা ধৰণৰ ভিডিঅ'সমূহৰ আপডেট আপোনালোকে পাই থাকিব। গতিকে দৰ্শকসকল, আজিৰ ভিডিঅ'টো এইখিনিতে শেষ কৰিছোঁ। ধন্যবাদ।